মই আগতে কৈছোঁ যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয় তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই। সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে। যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগে, সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি চিটুৱেশ্যন থাকে আমাক সকলোৱে সহায় কৰিব। কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে, মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক, অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে? আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে, তেওঁ কংগ্ৰেছ হওক বিজেপি হওক বেলেগ কথা। গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে। অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে, আমি BSFক গতাই দিছোঁ, BSFে পুছবেক কৰি দিব। কিন্তু যদি আমিয়ে BSFক গতাই নিদিওঁ, মোদী ডাঙৰীয়াইতো আহি ইয়াৰ পৰা ল'ব নোৱাৰে। গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব, বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব। যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইতো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে, আহমেদাবাদত থকা যিমান আছিলে, তাততো এখন PILও নহ'ল, এখন পিটিশ্যনো নহ'ল। অসমততো মই ডেইলি কেছ খেলি আছোঁ, আৰু কেছ কৰা মানুহখিনিও অসমীয়া, উকিলখিনিও অসমীয়া। গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা, অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰিম যদি আমাৰ নন কম্প্ৰমাইজিং হয়। কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে? আপোনালোকে দি, টিভিৰ পৰা পেপাৰলৈকে। গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছোঁ পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? কোনোতো লিখা নাই। তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাইট দিয়ক, ই এটা বাইট দিয়ক, কাজিয়া লাগক, PRP আহক। কথাটো সেইটোৱে। কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে? মোক কওকচোন। মইতো ৰাতিপুৱা হেডলাইন চাইছোঁ, মোৰ বক্তব্যটো দিছে, কিন্তু কোন আজিৰ দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম, কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব? কোনোতো কৰা নাই। ভৱিষ্যত অন্ধকাৰ। যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশীক পুছবেক কৰিব নালাগে, আইনেদি কৰক, এইটো কওঁতে বুজি পাব নালাগে নেকি? কোনোবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি? গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু? বহিষ্কৰণটো আইনৰ বাহিৰেদিয়েতো হ'ব লাগিব না। ভাৰতৰ আইনেদি হ'ব, বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয়। বাংলাদেশে কিয় ল'ব বিদেশীখিনি? ক'ৰ পৰা খুৱাব? তেওঁলোকেতো খেদি পঠিয়ায় সদায় যে ভাৰতত যা, আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই। এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে। তেনেকে বিদেশী কেতিয়াবা খেদা যাব নেকি? কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে। তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিহঁতে বিদেশী খেদা আৰম্ভ কৰিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি। কালি যদি আপোনালোকে লিডাৰ অফ অপজিশ্যনৰ ভাষণ শুনে, কোনে আজি এইটো হেডলাইন কৰিলে কওক মোক?
তাৰমানে নেহেৰুৰ প্ৰ বিদেশী সিচুৱেশ্যন 1950 পৰাই আছে যে অসমত বিদেশীখিনি থাকক কালিতো মই কোৱা কথা না মই নাজানিছিলে মই আজি চাব দিছো কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালছন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহেৰুৱে চিঠি লিখে আজিতো মই ক'তো দেখাও নাই আজি আমাৰ অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে যিসমূহ ক'ৰ পৰা চলি আছে ইছলামাবাদ ঢাকা ময়মনসিং ডুবাই ৰিয়াদ কিন্তু কোনজন সাংবাদিকে ৰিচাৰ্চ কৰিছে কওক এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱে নালাগে মাত্ৰ কমেণ্টখিনিলৈ যাব লাগে গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে মানে আমি অসমীয়া মানুহখিনি অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছো এইটো সব মই সৰু উদাহৰণ দিলোঁ এজন হুছেইন বিল অবেয়ান ঠিক আছে লিখা আছে চিটিজি মানে চিটাগং তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে এখন বাংলাদেশৰ পতাকা এখন ইণ্ডিয়াৰ পতাকা ইয়াৰ নহয় তাৰ পৰাই কৰি আছে ইয়াৰটো হ'বই নহয় ইয়াৰ পৰা কৰিলেতো চব আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকেই কমেণ্ট কৰি থাকে এজন চক ৰবিউল আলম ৰুবুল লিখা আছে ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে we have identified 2895 একাউণ্ট মই কিতাপ এখন কৰি আপোনালোকক দি দিম মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন চব ৰবিউল আলম ৰুবেল লিভছ ইন ময়মনসিং বাংলাদেশ কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে বহুত পপুলাৰ দেই কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছে কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই মইতো সিম্পল চাইছো মই এইকেইটাতো আহিবই নোৱাৰে ক'ৰ পৰা আহিছে চাচোন বাবা 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে 2895 একাউণ্ট এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব ইণ্টাৰপোলত দিব পাৰিব চাব পাৰিব আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা আমি অসমীয়াসকলে তাক বুজি পালে এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় আপোনালোকেওতো পেজকেইটা চাব পাৰে নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম